তুমি জানানে মই এতিয়াও অকলশৰীয়া ইছাম কিয় এনেকৈ কয় মোৰ মনৰ ভিতৰত যিজনী মানুহ নহয় সেই মানুহজনীৰ কোনো সংগ নাই আৰু সেই মানুহজনীক মই কোনো ময়ে সংগ ময়ে সংগী দুটাই চেনেল তুমি আৰু কি কৰিবা তোমাৰ সেই ভিতৰৰ যিটো অভিনয়ৰ ভোগ সেই ভোগটো তুমি ক'ত মাৰিবা কিবা কাৰণত যদি মোৰ চাকৰিটো নাথাকে মই কি কৰি খাম এইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু মই কি কৰি খাম ডাঙৰ প্ৰশ্ন এইটো সেইকাৰণে মোৰ মুখখন চেলোটেপ লগাই মোৰ কেৱল চাকৰিটো বাচি থাককচোন মই চলি থাকিব লাগিব মোৰ যেতিয়া কামবিলাক কৰোঁ অসমীয়া শব্দবোৰ ৰান্ধিম নে বনাম চাহ বাকো নে বনাম সেইবোৰো শুদ্ধ কৰি কৰি কৰাওঁ আজিৰ শিল্পীবিলাকক মোৰ কেতিয়াবা মন যায় যেন মই কাৰোবাক কিবা এটা কম কাৰোবাক যেন মই খুব কম বিশ্বাস কৰোঁ মানুহক মই বিশ্বাস নকৰোঁ কাৰণ মই বহুত ধোকা খাইছোঁ জীৱনত সেইটো কাৰণে আচৰিত ধৰণকে ধোকা খাইছোঁ এই যে ধৰক এটা শূন্যতা এই যে এটা হতাশা মই আজি আপোনাক মই সুধিছোঁ আপুনি কৈছে সেইটো বেলেগ কথা কিন্তু বহু অসমীয়া শিল্পীৰ ক্ষেত্ৰত কিন্তু এইটো আছে বৰ্তমানো আছে তাৰমানে কি হয় জানা এতিয়া মই চিম্পলি এটা কথা কৈছোঁ এতিয়া আমাৰ অসমত প্লেটফৰ্ম অকল চেনেলকেইটা কেইটা চেনেল আছেনো ৰং আছে ৰেঙনি আছে স্পন্দন আছে জোনাক আছে যিয়ে নহওক মুঠতে কিন্তু দুটাই চেনেল তুমি আৰু কি কৰিবা তোমাৰ সেই ভিতৰৰ যিটো অভিনয়ৰ ভোগ সেই ভোগটো তুমি ক'ত মাৰিবা হয় নহয় কোৱা আজি মই ডাইৰেক্টৰ 20 বছৰ হ'ল মোৰ কিবা কাৰণত যদি মোৰ চাকৰিটো নাথাকে মই কি কৰি খাম এইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু মই কি কৰি খাম ডাঙৰ প্ৰশ্ন এইটো সেইকাৰণে মোৰ মুখখন চেলোটেপ লগাই মোৰ কেৱল চাকৰিটো বাচি থাককচোন মই চলি থাকিব লাগিব কাৰণ চাকৰিটো নহ'লে মই চলিব নোৱাৰোঁ তাৰমানে মোৰ এনেকুৱা কিছুমান হয়তো মানুহে নজনা বা আনচিন কিছুমান সমস্যা আছে বা বাৰ্ডেন আছে যিবোৰ নেকি মই পূৰণ কৰি আছোঁ বা কৰিব লগা হৈছে বা কৰি থাকিম ই মোৰ ভাল লগা এটা বিষয়ো কিন্তু যদি কিবা কাৰণত মোৰ চাকৰিটো নাথাকে চাকৰিটো বচাবৰ কাৰণেই যেন মোৰ মুখখন বন্ধ কৰি ৰখা নাই এই যে ধৰক এই যে শূন্যতা হতাশা এই বস্তুটো সকলোৱে ভোগে বিভিন্ন প্লেটফৰ্মত বিভিন্ন জীৱিকাত বা বিভিন্ন ক্ষেত্ৰত ভোগে সেইটো এটা বেলেগ কথা কিন্তু শিল্পীসকল অকণমান বেছি মানে চেণ্টিমেণ্টেল হয় কাৰণ কেলে এতিয়া চোৱা আমাৰ হৈছে এখন চকমকীয়া পৃথিৱী মানুহে নাজানে আজি ইনু বৰুৱা ভিতৰখনত কি আছে ভিতৰত কি চলি আছে কিয় এইটো হৈ আছে কিনো কৰি আছে সেইটো মানুহক জনাৰো দৰকাৰ মোৰ সমস্যা মই জানিওতো কোনেও একো কৰিব নোৱাৰে কিন্তু আমি ইমান গোটেই লাইফটো এটা কিবা এটা কৰি আছোঁ মানুহৰ কাৰণে কৰি আছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহে ভাল পাবৰ কাৰণে কৰি আছোঁ নিজৰ টকা পইচা খৰচ কৰিছোঁ নিজৰ সময় খৰচ কৰিছোঁ নিজৰ শৰীৰটো বেয়া হ'বলৈও আমি সময় নাই আমাৰ হয় নহয় কাৰ কাৰণে কৰি আছোঁ ভাল লগা কামটো কৰি আছোঁ কিন্তু আমিতো দায়বদ্ধ ন তুমি এতিয়া যিকোনো কাম কৰিব পাৰিবা জানো অসমৰ মানুহৰ ওচৰত তুমি দায়বদ্ধতা নাই জানো মই এতিয়া মোৰ যেতিয়া কামবিলাক কৰোঁ অসমীয়া শব্দবোৰ ৰান্ধিম নে বনাম চাহ বাকো নে বনাম সেইবোৰো শুদ্ধ কৰি কৰি কৰাওঁ আজিৰ শিল্পীবিলাকক কাৰণ মোৰ সেইটো এটা দায়িত্ব মই যদি নকৰোঁ কোনে কৰিব তো আমাৰ বাহিৰখনহে দেখি আছে ভিতৰখনত টকা পইচাৰ সমস্যাবোৰ সেই ৰাতিপুৱা 8টা বজাত ওলাবৰ কাৰণে মই 5টা বজাৰ পৰা মই কিখিনি কৰি থৈ আহোঁ ঘৰত বা কেনেকে ওলাই আহোঁ ৰাতি গৈ মই কি কৰোঁ সেইবোৰ জানো মানুহে দেখিছে সেইবোৰতো দেখা নাই ন গতিকে ইমান সহজ নহয় কিন্তু আঙুলিয়াবলে সহজ আমাৰ লাইনটোত আঙুলিয়াবলে সহজ কেতিয়াবা বাইদেউ এনেকুৱা ধৰণৰ ভাৱ নহয়নে
কেতিয়াবা এনেকুৱা ধৰণৰ ভাৱ হয়নে বাৰু মানে যে মই অকলশৰীয়া যদি হৈ যাওঁ কি হ'ব এনেকুৱা ধৰণৰ কেতিয়াবা ভাৱ আহেনে মনলৈ তুমি জানানে মই এতিয়াও অকলশৰীয়া ইছাম কিয় এনেকৈ কয় মোৰ মনৰ ভিতৰত যিজনী মানুহ নহয় হয়। সেই মানুহজনীৰ কোনো সংগ নাই আৰু সেই মানুহজনীক মই কোনো ময়ে সংগ ময়ে সংগী মোক বুজিবৰ কাৰণে মানুহবিলাকে বহুত বুজে মোক কিন্তু আচল মোৰ বস্তুটো মানুহজনীক বুজি নাপায় আৰু মই বুজি পাবলৈও নিদিওঁ সেইকাৰণে মই অকলশৰীয়া অনুভৱ বহুত কৰোঁ কয় যে ভিৰৰ মাজত অকলশৰীয়া বুলি মই অনবৰতে মানুহৰ মাজত থাকোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অনবৰতে কিন্তু মই কিন্তু মানুহজনী বহুত অকলশৰীয়া মোৰ কেতিয়াবা মন যায় যেন মই কাৰোবাক কিবা এটা ক'ম কাৰোবাক যেন মই সেইকাৰণে মানে মই মানে পিয়'ৰ কেঞ্চাৰিয়ান বুজিছা কেঞ্চাৰিয়ান মোক মানে বহুতে সেইকাৰণে চাই পেলাই কয় মুন ডমিনেটেড মই যেতিয়া পূৰ্ণিমা হয় আপুনি কাষত কাকো নাৰাখিব আচ্ছা কেলে আপোনাৰ মনৰ কথা ওলাই যাব পাৰে কিন্তু মই মানে সেই যে মই আৰু এটা মোৰ হেৰি আছে মই খুব কম বিশ্বাস কৰোঁ মানুহক মই বিশ্বাস নকৰোঁ কাৰণ মই বহুত ধোকা খাইছোঁ জীৱনত সেইটো কাৰণে আচৰিত ধৰণকে ধোকা খাইছোঁ আৰু মই কোৱা নাই দেই এইবোৰ ভাল পোৱা টাল পোৱা এইবিলাক কথালৈ কোৱা নাই কিন্তু মই বহুত ধোকা খাইছোঁ মানুহৰ প্ৰকৃত ৰূপ দেখিছে মানে বিট্ৰে মই খাইছোঁ আৰু সেই বিট্ৰে সেই ধোকা খোৱাৰ কাৰণেই মই আজি ৰঙত নাই চাগে আপোনাৰ আগৰ সেইটো চেনেলটো জন্মৰ পৰা আপোনালোক আছিলোঁ তেতিয়া মানে মোৰ নিজক মানে মই কেতিয়াবা ভাবোঁ দেই মই কেনেকৈ মোৰ ভিতৰৰ মানুহজনীৰ কথা মই কাক ক'ম তাৰমানে কাক কৈ যাম মোক একদম মানুহে বুজি নাপায় মই মানুহজনী সেই যে কয় কাভাৰ পেজটো পঢ়ি পেলাই যে কৈ দিয়ে বুলি মোক তেনেকৈ পঢ়ে চবেই কিন্তু মই ভিতৰৰ পেজত মানুহজনী সেইকাৰণে মই মোক নিজক পানীৰ লগত তুলনা কৰোঁ মই পানী ৱাটাৰ হেৰি মানে পানীখিনি ওপৰৰ পৰা একদম শান্ত হৈ থাকে ন যিমান গভীৰতালৈ সোমাই যাবা সিমান গভীৰ হৈ যাব ৰহস্য গভীৰতা চব পাম কিন্তু সেইখিনি ক'ব পৰা মানুহো কোনো নাই সেইখিনি ক'ব পৰা মানুহো মই কাকো বিচাৰি নাপাওঁ সেইটো বহুত জৰুৰী কিন্তু আচলতে এজন মানুহৰ বাবে জৰুৰী কিন্তু মই নাজানো মই মোক বুজি পোৱা মোক অনবৰতে পাই থকা মোৰ নিজৰ মোৰ লগ চবৰে দেখোন মই ভুল ধাৰণা এটা আচ্ছা গম পাইছানে যিটো বস্তু মই নহয় যিটো বস্তু মই নাই কোৱা যিটো বস্তু কিন্তু মই আল্টিমেটলি গম পাওঁ যে মোৰ কথা দেখোন এনেকৈ কৈছে বুজি পাইছা যেতিয়াই মই সেইটোৱে মোৰ কাৰণে এটা শিক্ষা হৈ যায় তাৰমানে অ'কে এইখিনিতে আৰু এখন গেট লগাব হ'ল সেই তেনেকৈ ইখনৰ পিছত সিখনৰ পিছত সিখন গেট লগাওঁতে সেইবিলাক মানে মামৰ ধৰি যোৱা নিচিনা হৈছে সেইবিলাক এতিয়া আৱৰি ৰাখিছে মানে আপুনি এই ৰং বুলি কৈয়ে দিছোঁ বাৰু সকলোৱে জানে যে আপুনি ৰং চেনেলত আছিলে ৰঙৰ পৰা গুচি অহাৰ কাৰণ কি সেয়া ক'লো নহয় ভুল ধাৰণা আচলতে মই যদিও গুচি আহিলোঁ মই কিন্তু সদায় কৃতজ্ঞ ৰিণিকী শৰ্মা ভূঞাৰ ওচৰত কাৰণ তেওঁ মোক ফুল ফ্লেজেড ডাইৰেকশ্যন দিয়াত বা পৰিচালক হোৱাত মোক সেই সাহসখিনি দিলে তেওঁৰ প্লেটফৰ্মতে মই আচলতে পৰিচালক হ'লোঁ কিন্তু মই গুচি আহিব লগা হ'ল বেলেগৰ প্ৰৰোচনাত পৰিহে দুখ মোৰ এটাই যে বিচাৰটো নকৰিলে বাৰু সেই বিচাৰটো হ'ব লাগিছিল আৰু সেই বিচাৰটো মই মোৰ জীৱনত কোনো ক্ষেত্ৰতে মই কাৰো ক্ষেত্ৰত পৰাই মই নিজৰে কোৱা কাবাৰ মই কেতিয়াও পোৱা নাই যাৰ কাৰণে মই মানুহজনী আৰু বেছি ভিতৰলৈ ইন্ট্ৰভাৰ্ট হৈ গৈ আছোঁ মানুহে জানে মই বহুত কথা কৈ থাকোঁ থাকে
কিন্তু মই আচলতে সেইটো নহয়। উম, মোক তুমি এলদা সোণ দি মোক কেতিয়াও বলাব নোৱাৰা, উম, উম, বুজি পাইছানে? উম, মই সেই ধৰণৰ মানুহ নহয় নহয় আচলতে। উম, ইমান চেণ্টিমেণ্টেলো মই নহয়। উম, হয়, মই বহুত চেণ্টিমেণ্টেল, উম, পটককে চকু পানী ওলায়, খং উঠিলে মোৰ চকু পানী ওলায়। উম। কিন্তু কিন্তু সেইটো আচলতে নহয়। নহয়। মই ভিতৰৰ মানুহগৰাকী ইমানেই ষ্ট্ৰং হৈ গৈ আছো, ইমানেই ষ্ট্ৰং হৈ গৈ আছো, মোৰ বাহিৰত মোৰ চকু পানীটো ওলাই যায়, হয়, কিন্তু ভিতৰত পিছ মুহূৰ্ততে মই আৰু বেছি সবল হৈ যায়। আৰু বেছি সবল হৈ যাম। মই মানে নাজানো মোৰ প্ৰতি মানুহৰ ভুল ধাৰণাটো